হেঙৰাবাৰীস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত প্ৰতিবাদ চাকৰি নিয়মীয়াকৰণৰ দাবীত এই প্ৰতিবাদ অব্যাহত আছে অস্থায়ী কৰ্মচাৰীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ বিভাগৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰিছে জলমিত্ৰসকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে তেওঁলোকে আৰু পিএইচিৰ শ্ৰমিক কৰ্মচাৰী পৰিষদৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী জলমিত্ৰসকলে প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে আৰু মুখ্য কাৰ্যালয় জলমিত্ৰসকলে ঘেৰাও কৰি হাতে হাতে প্লেকাৰ্ড লৈ তেওঁলোকে সাব্যস্ত কৰিছে প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষোভ তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে দীৰ্ঘ সময়ৰ পৰা এই দাবী তেওঁলোকে উত্থাপন কৰি আহিছে বিভিন্ন সময়ত তেওঁলোকে প্ৰতিবাদ কৰিছে কিন্তু আজি কুপতি তেওঁলোকৰ সেই দাবী কিন্তু কোনো কাৰণত চৰকাৰে মানি লোৱা নাই আৰু যাৰ বাবে এয়া জলমিত্ৰসকল পুনৰবাৰ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু পৰিবেশ জানিবৰ বাবে পোনপটীয়াকৈ লাইভত যাবলৈ বিচাৰিম প্ৰাঞ্জল আছে আমাৰ সৈতে প্ৰাঞ্জল পোনপটীয়াকৈ আপোনাৰ কাষলৈ আহিছো কেনে পৰিবেশ আৰু বৰ্তমান দেখিছো আমি হাতে হাতে প্লেকাৰ্ড লৈ জলমিত্ৰসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে অস্থায়ী কৰ্মচাৰীসকলে ওলাই আহি এয়া জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় তেওঁলোকে ঘেৰাও কৰিছে চৰকাৰৰ প্ৰতি কি অনুৰোধ কি দাবী তেওঁলোকৰ দীৰ্ঘ সময়ৰ পৰা তেওঁলোকে এই দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আজি কুপতি কিন্তু চৰকাৰে মনোযোগ নিদিলে গুৰুত্ব নিদিলে তেওঁলোকৰ এই দাবীসমূহক লৈ কি কয় তেওঁলোকে কি দাবী তেওঁলোকৰ হয় নিশ্চয়কৈ চাওক তৃষ্ণা দেখা গৈছে যে পুৱাৰ ভাগৰ পৰা এই জলমিত্ৰসকলে আহি ইয়াত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে তেওঁলোকক অতি শীঘ্ৰে যি নিযুক্তি প্ৰদানৰ দাবী আনহাতে যি ভাত্তা সেই ভাত্তা প্ৰদানৰ দাবীৰে এনেদৰে উত্তাল কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি মুখ্য অভিযন্তাৰ কাৰ্যালয় আছে এই কাৰ্যালয়ৰ সন্মুখত হাজাৰ হাজাৰ জলমিত্ৰ আজি ওলাই আহিছে আৰু তেওঁলোকৰ যি ন্যায্যৰ প্ৰাপ্তিৰ দাবীৰে এইদৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে হাতে হাতে আচলতে প্লেকাৰ্ড লৈ তেওঁলোকে চৰকাৰ বিৰোধী শ্লোগানে এক প্ৰকাৰ উত্তাল কৰি তুলিছে পৰিৱেশ আমি দৃশ্যাংশ দেখাইছোঁ ৰাতুল আছে ৰাতুলে সেই দৃশ্যাংশ দেখাই আছে আমি সমান্তৰালভাৱে যিসকল প্ৰতিবাদকাৰী আছে প্ৰতিবাদকাৰীসকলৰ লগত মন্তব্য ল'বলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ দীৰ্ঘ সময় ধৰি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু চৰকাৰৰ ফালৰ পৰা যেনেধৰণে গুৰুত্ব দিব লাগিছিল তেনেধৰণে গুৰুত্ব দিয়া নাই হয় আমি চৰকাৰ তথা বিভাগৰ লগত উচ্চ পদস্থ বিষয়াসকলত বহুতবাৰ বহিলোঁ বহুত লাইন আলোচনা হৈছে আমাক লিখিতও দিছে কিন্তু দাবী আমাৰ পূৰণ কৰা নাই যাৰ কাৰণে আমি জানুৱাৰী মাহৰ 3 তাৰিখৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'লোঁ জানুৱাৰী মাহৰ 1 তাৰিখে আমাৰ বিভাগীয় মন্ত্ৰী আমাক লিখিত আশ্বাস দিছিল আৰু বহুত জিলাত তেখেতে আমাক জলমিত্ৰসকলক লগ কৰিছিল তেখেতক কৈছিল জানুৱাৰী মাহৰ 1 তাৰিখে তোমালোকৰ ভাল খবৰ এটা ওলাব কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখে অসম চৰকাৰৰ যিটো কেবিনেট বৈঠক হ'ল তাতে জলমিত্ৰসকলৰ কোনো ন্যায় বা কোনো দাবী পূৰণ কৰা আমি দেখা পোৱা নাই সেইকাৰণে আমাৰ কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত মৰ্মে আমি 3 তাৰিখৰ পৰা অৱস্থান আমাৰ কৰ্মবিৰতি পালন হৈ আছে আজি আমি হেঙৰাবাৰী মুখ্য কাৰ্যালয় অভিযন্তা অফিচৰ সন্মুখত আহিব লগা হৈছে আমাৰ দাবী আছিল আমি 440 ভোল্টেজত কাম কৰোঁ আমাৰ জীৱনৰ কোনো নিৰাপত্তা নাই আমাৰ পৰিয়ালৰ কোনো বীমা নাই জীৱন বীমা নাই আমাক বিভাগৰ পৰা নিযুক্তি দিয়া কথা কিন্তু এতিয়ালৈকে দিয়া নাই 6,500 টকা আমাক মাননি দি আছে 6,500 টকাত এই মূল্য বৃদ্ধিৰ যুগত কোনো এটা পৰিয়াল চলিব নোৱাৰে আমি লিখা পঢ়া ল'ৰা ছোৱালীক ভালকৈ ভৰণ পোষণ দিব পৰা নাই লিখা পঢ়া কৰাব পৰা নাই চাওক এনেদৰে এতিয়া প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে এইসকল জলমিত্ৰ আৰু আমি পৰিৱেশটো দেখাইছোঁ বহু হাজাৰ আচলতে প্ৰতিবাদকাৰী ওলাই আহিছে জলমিত্ৰ ওলাই আহিছে তেওঁলোকক যি ন্যূনতম ভাত্তা প্ৰদান লগতে তেওঁলোকৰ জীৱন জীৱিকাৰ সুৰক্ষিত কৰাৰ প্ৰতিবাদত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কেইবাগৰাকী জলমিত্ৰই ইতিমধ্যে অসুস্থ হৈ গৈছে তেওঁলোকক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু সমান্তৰালকৈ দেখা গৈছে যে এইসকল জলমিত্ৰ কিন্তু পুৱা প্ৰায় 10 বজাৰ পৰাই তেওঁলোকে ইয়াতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে আৰু তেওঁলোকে চৰকাৰ বিৰোধী শ্লোগানে এক প্ৰকাৰৰ উত্তাল কৰি তুলিছে পৰিৱেশ আৰু দেখিবলৈ পাইছে যে এয়া এনেদৰে আচলতে অসুস্থ হৈ গৈছে ইজনৰ পিছত সিজন আচলতে জলমিত্ৰ অসুস্থ হৈ গৈছে ৰাতুলে দেখাইছে আৰু এজন আচলতে প্ৰতিবাদকাৰী এনেদৰে অসুস্থ হৈ গৈছে তেওঁক ইতিমধ্যে ইয়াৰ পৰা লৈ যোৱা হৈছে আমি সেই দৃশ্যাংশ দেখাইছোঁ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ওলাই আহিছে জনস্বাস্থ্য যি কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ সমীপত এনেদৰে আচলতে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে এইসকল জলমিত্ৰই আৰু তেওঁলোকৰ বহু বছৰ ধৰি তেওঁলোকে দাবী উত্থাপন কৰি আহিছিল যে তেওঁলোকক স্থায়ী নিযুক্তি লাগে তেওঁলোকক ভাত্তা প্ৰদান কৰিব লাগে নিয়মীয়াকৈ ভাত্তা প্ৰদান কৰিব লাগে 6,500 টকা তেওঁলোকক ভাত্তা প্ৰদান কৰা হৈছে কিন্তু সেই ভাত্তাই তেওঁলোকে একো কৰিব নোৱাৰে বুলি ইতিমধ্যে জনাইছে গতিকে এই যি আচলতে এইসমূহ প্ৰতিবাদতে এনেদৰে আচলতে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত পোৱা দেখিবলৈ পোৱা গৈছে আমি সেই দৃশ্যাংশ দেখাইছোঁ এই দেখা গৈছে যে আমি দৃশ্যাংশসমূহ দেখাই গৈছোঁ পোনপটীয়াকৈ NKTV দৰ্শকসকলক এনেদৰে দৃশ্যাংশ দেখাইছোঁ এইসকল আচলতে প্ৰতিবাদকাৰীয়ে এনেদৰে আচলতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ তেওঁলোকক
তেওঁলোকক ন্যূনতম ভাত্তা প্ৰদানৰ দাবীয়ে এনেদৰে আচলতে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পোৱা গৈছে। হেল্ল', মোৰ কথাটো হ'ল যে আমি জলমিত্ৰ একত্ৰিত হৈছোঁ কাৰণ আমাৰ বহুত ক্ষোভ লৈ জুৰুলা লৈ ইয়াত আজি আহিবলগীয়া বাধ্য হৈছোঁ আমি। কাৰণ আমি জলমিত্ৰ ইমান দিনেদি কাম কৰি আছোঁ, আমাৰ কোনো অস্তিত্ব নাই। কাৰণ আমি আমাৰ সময় ঘূৰাই দিব পাৰিব জানো, আমাৰ বয়স ঘূৰাই দিব পাৰিব জানো? কেতিয়াওতো নোৱাৰে চৰকাৰে। চৰকাৰে কি বুদ্ধি মাথাত খেলি আছে যে 6,000 টকা দিয়ে এটা পৰিয়াল চলে জানো আজিৰ যুগত? এতিয়া আমি কি কৰোঁ? আমি কৰ্ণাটকত যাম নে ঘৰতে কাম কৰিম? তাৰ উপৰিও আমি বেলেগ কিবা কাম কৰিব নোৱাৰিম বুলি অফিচৰ পৰা আমাক ভাবুকি দিয়ে। এতিয়া আমি এই 6,500 টকাত আমাৰ পৰিয়াল পোহপালন দিব পাৰিম জানো? কেতিয়াও নোৱাৰি। সেইকাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে আমাৰ তাড়াতাড়ি আমাৰ স্থায়ী আমাক নিযুক্তি প্ৰদান কৰে, প্লাছ আমাৰ শ্ৰমিক আইন অনুসৰি আমাক বাৰ্তা অনুদান প্ৰদান কৰে, প্লাছ আমাক লাইফ কভাৰ চিকিউৰিটি আমাক 11,000 ভোল্টেজত আমি কাম কৰি আছোঁ। ইতিমধ্যে আমাৰ বহুত সতীৰ্থ ঢুকাইছে, মৃত্যু হৈছে, ইয়াৰ কোনো দায়িত্ব কোনো লোৱা নাই। সেইকাৰণে আমি জলমিত্ৰ একত্ৰিত হৈছোঁ আজি আমাক ন্যায় লাগে আৰু আমাৰ যিখিনি আমাৰ বাৰ্তা সেইখিনি দিব লাগে। নহ'লে আগন্তুক ইয়াতকৈ আৰু ভয়াৱহ হ'ব, ইয়াৰ কাৰণে জগৰীয়া কিন্তু চৰকাৰে হ'ব। নিশ্চয়কৈ আমি দৃশ্যাংশ দেখাই গৈছোঁ। হয়, প্ৰাঞ্জল এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰিৱেশ আপুনি আমাক দেখুৱালে।